আজি বিশ্ব ফটোগ্ৰাফী দিৱস, কিন্তু বিশ্বৰ ফটোগ্ৰাফী দিৱসৰ দিনটোতে মই এটা বিশেষ পৰিৱেশ দেখাইছোঁ। এয়া নাজিৰা চাৰিআলি। নাজিৰা চাৰিআলি আপুনি চাওক, যিকেইটা গাঁত ইয়াত আপুনি বাইক টাৰ্ণ লওঁতে, গাড়ী টাৰ্ণ লওঁতে বা ট্ৰেফিকৰ কাৰণে ৰখোঁতে যিমান এটা সমস্যাৰ সন্মুখীন হয়, আৰু এনেকুৱা ধৰণৰ গাঁতৰ যেনেকুৱা সৃষ্টি হৈছে, গাঁতবোৰ দেখিছে, এই গাঁতবোৰ যি ধৰণে সৃষ্টি হৈছে নাজিৰাৰ বিভিন্ন পথত, আৰু নাজিৰাৰ NRL তেল ডিপুটোৰ সন্মুখতো বহুত ডাঙৰ, যথেষ্ট ডাঙৰ গাঁত, আৰু এইখিনিয়ে কিন্তু বিপদ যে নানিব তাৰ কোনো নুই কৰিব নোৱাৰি। আৰু এই পথটো গোটেইটো চাওক, মই দেখাইছোঁ, এনেকুৱা এটা পৰিৱেশলৈ গতি কৰিছে। আৰু আজি বিশ্ব ফটোগ্ৰাফী দিৱসৰ দিনটোতে মই বিশেষ এটা ভিডিঅ' আপোনালোকলৈ দেখাই দিছোঁ। এই ভিডিঅ'টো হৈছে নাজিৰা চাৰিআলি, যিটোৱে এটা পৰিৱেশে বিৰাজ কৰিছে। কেইদিনমান হয় শিল পেলাই ঠিক কৰে, আকৌ একে সমস্যাৰ সৃষ্টি হয়, আৰু এই সমস্যাটো এতিয়া দীৰ্ঘদিনীয়া সমস্যালৈ ৰূপান্তৰিত হৈছে। এইফালেও আপুনি চাব, এই গাড়ী মোৰ এই পথটো যথেষ্ট বেয়া। এই পথটো মই দেখাইছোঁ আপোনালোকক, এইটো চাওক, এইটো এটা টাৰ্ণ ল'বলৈ যিমান অসুবিধা, তাৰ আগলৈ যদি দেখাওঁ, এই গোটেই পথটোৱে সমূলি বেয়া। এইফালে আপোনালোকে পাব ধূলি, আৰু এনেকুৱা এটা পৰ্যায়লৈ গতি কৰিছে। আৰু এই বিশ্ব ফটোগ্ৰাফী দিৱসৰ দিনটোত মই আপোনালোকক এই এটা বিশেষ ভিডিঅ' আমাৰ নাজিৰা চাৰিআলিৰ পৰা দেখাইছোঁ, যিটো এনেকুৱা এটা পৰ্যায়লৈ গতি কৰিছে, এনেকুৱা এটা চাৰিআলি, এনেকুৱা এটা পৰ্যায়লৈ গতি কৰিছে য'ত যি ধৰণৰ গাঁত সৃষ্টি হৈছে, এই গাঁতবোৰে মানুহক দুৰ্ঘটনা সংঘটিত কৰিব। আৰু এই দুৰ্ঘটনাত যে মানুহে কিমান এটা সমস্যাৰ সন্মুখীন হ'ব, এইটো আপোনালোকে নিশ্চয় নিজে অনুভৱ কৰিব পাৰিছে। সেয়েহে যাতে এনেধৰণৰ দুৰ্ঘটনা সংঘটিত নহওক, তাৰ বাবে আমি সজাগতাৰ বাবে এই ভিডিঅ' মই আগবঢ়াই দিওঁ, আৰু বিভাগীয় কৰ্তৃপক্ষই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি আশা কৰিলোঁ। আৰু তেওঁলোকে অতি সোনকালে এই ধৰণৰ তৎপৰতাৰে কাম কৰিব লাগে, কাৰণ প্ৰতিদিনে ইয়াত হাজাৰ হাজাৰ গাড়ী অহা যোৱা কৰে, আৰু তেনেস্থলত যদি এইবোৰ অৱহেলা কৰি থাকে কিন্তু তেতিয়া মানুহৰ জীৱনলৈ বিপৰ্যয় অহাৰ সম্ভাৱনা অধিক থাকে। ধন্যবাদ।